ব্ৰিটিছ আজি ৰহা আঞ্চলিক ছাত্ৰ সন্থাই বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰিছিলে আৰু ৰহা অঞ্চলৰ যিসমূহ শিক্ষানুষ্ঠানৰ পৰা ষ্টাৰ ডিষ্টিংশ্যন পাইছিলে সেইসমূহ ছাত্ৰ ছাত্ৰীক আজি ইয়াত অভিনন্দন জনোৱা হয় আৰু প্ৰায় 18খনকৈ শিক্ষানুষ্ঠান য'ৰ পৰাই ছাত্ৰীসকল তেওঁলোকে ষ্টাৰ ডিষ্টিংশ্যন পাবলৈ সক্ষম হৈছিলে তেখেতসকলক ইয়াত সম্বৰ্ধনা জনোৱা হয় আৰু ৰহাৰ গণ্যমান্য ব্যক্তিসকল ইয়াত উপস্থিত আছিল। বিশিষ্ট অতিথি হিচাপে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি শ্ৰীযুত উৎপল শৰ্মা ডাঙৰীয়া, ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বেদ কুমাৰ চলিহা ছাৰ, মীন মহাবিদ্যালয়ৰ ডিন প্ৰদীপ ভূঞা ডাঙৰীয়া, তেনেকৈ বিশিষ্ট ব্যক্তিসকল আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ বিত্তীয় সম্পাদক গৌৰীশংকৰ শইকীয়া ডাঙৰীয়া, নগাঁও জিলাৰ সভাপতি সম্পাদক প্ৰমুখ্যে বহুতো গণ্যমান্য ব্যক্তিৰ উপস্থিতিত আজিৰ এই অনুষ্ঠানটো হৈ যায় আৰু সমূহ ৰহাবাসী ৰাইজক আমি আকৌ এবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানটোত আহি অনুষ্ঠানটো সফল কৰাৰ কাৰণে। হয়, প্ৰায় 18খন শিক্ষানুষ্ঠানক সম্বৰ্ধনা জনোৱা হয় আৰু প্ৰায় 150 ছাত্ৰ ছাত্ৰীক আজি ইয়াত অভিনন্দন জনোৱা হয়।